তপন দাস ডাঙৰীয়াই কি এনেকুৱা কাণ্ড কৰি পেলালে? তেওঁৰ পত্নী পূৰবী শৰ্মা ঢুকুৱাৰ ঠিক পিছতেই। আচলতে তপন দাস এজন অভিনেতা, আপোনালোকে গম পায়। তেওঁ পত্নী হাৰা হৈছিল আজি কেইদিনমানৰ আগত, আৰু এতিয়া এই তপন দাসে এনেকুৱা ধৰণৰ এটা কাণ্ড কৰিছে, যিটো কাণ্ডত তেওঁ চৰ্চিত হৈছে। হয়, সামাজিক মাধ্যমত তেওঁ চৰ্চিত হৈছে, নিউজ মিডিয়াত চৰ্চিত হৈছে এই তপন দাস ডাঙৰীয়া। পত্নীৰ বিয়োগ হৈছিল গুৱাহাটীৰ এখন বিশেষ নাৰ্ছিং হোমত। তেওঁ হৃদৰোগত আক্ৰান্ত হৈ আছিল। তেওঁ ঢুকুৱা 4 দিন নহওঁতেই তপন দাস ডাঙৰীয়াই এনেকুৱা কিয় কৰিবলগীয়া হৈছে? এই কামৰ জৰিয়তে তপন দাসে নিজকে কি বুলি দেখাইছে? বৰ্তমান সময়ত এই সু অভিনেতাজন চৰ্চিত হৈ পৰিছে আৰু ৰাইজৰ চকুত বহু কথাই ধৰা পৰিছে। কাৰণ পূৰবী শৰ্মা এগৰাকী সু অভিনেত্ৰী আছিল, এই কথাটো সকলো ৰাইজে গম পায়। আৰু পূৰবী শৰ্মাই যেতিয়া ইহলীলা সম্বৰণ কৰিছে, তেতিয়া এই পূৰবী শৰ্মাই এৰি গৈছে নিজৰ স্বামী তপন দাসক আৰু এগৰাকী কন্যা, অৰ্থাৎ তেওঁৰ কন্যা সন্তান এটি আছিল। এই দুজনক এৰি গৈছে নিজৰ পৰিয়ালৰ। গতিকে বৰ্তমান সময়ত পূৰবী শৰ্মা অসমৰ এক ধ্ৰুৱতৰা বুলিও ক'ব পাৰি। কাৰণ যিখিনি সময়ত সোণালী যুগ আছিল চিনেমাৰ বা ছবিৰ, সেইখিনি সময়ত তেওঁ অভিনয় কৰি ৰাইজৰ মন মোহিছিল। কিন্তু তেওঁ বিয়োগ হোৱাৰ ঠিক লগে লগেই এই তপন দাসে এনেকুৱা কি কাম কৰিলে, যাৰ কাৰণে এতিয়া এই তপন দাস চৰ্চিত হবলগীয়া হৈছে ৰাইজৰ মাজত। আৰু পূৰবী শৰ্মাই যিবোৰ অভিনয় কৰিছিল, সেই অভিনয়বোৰ ৰাইজে পাহৰি যাব নোৱাৰে। কি কি চিনেমাত অভিনয় কৰিছিল, এই সকলোখিনি কথা আপোনালোকে গম পায়। কিন্তু তপন দাসে তৎসত্ত্বেও পত্নীয়ে দি যোৱা ইমান সুখ্যাতিৰ পিছত এই তপন দাসে কিয় এনেকুৱা ধৰণৰ পদক্ষেপ লবলগীয়া হৈছে, এই সকলোখিনি কথা আপুনি এতিয়া ভিডিঅ'টোত পাব। আপোনালোকে গম পায় যে পূৰবী শৰ্মা বৰ্তমান সময়ত আমাৰ মাজত নাই। প্ৰয়াত পূৰবী শৰ্মাৰ স্বামী তপন দাস, হয়, তপন দাস এজন ভাল অভিনেতা। অসমৰ সোণালী যুগৰ পৰা তেওঁ অভিনয় কৰি আহিছে, যাক সোণালী যুগৰ সময় বুলি ক'ব পাৰি ছবি জগতৰ। তেতিয়াৰ পৰা কৰি আহিছে আৰু তেওঁৰ নিজৰ স্থান দখল কৰি ৰাইজৰ মাজত খোপনি পুতিবলৈ তেওঁ সক্ষম হৈছে। আৰু তপন দাসে এতিয়া কি কৰিলে, এই কথাখিনি আলোচনা কৰিছো। তপন দাসৰ পত্নী পূৰবী শৰ্মা ঠিক নাইকিয়া হোৱাৰ পিছতেই তেওঁ অভিনয় কৰিছে। তেওঁ অভিনয় কৰিছে থিয়েটাৰত। হয়, তেওঁ আখৰা গৃহলৈ গৈছে। কিয়নো এই তপন দাস এজন সু অভিনেতা আৰু পত্নীৰ বিয়োগৰ পিছতো তেওঁ সেই ৰিহাৰ্চল কৰিবলৈ দৌৰিছে সেই বিশেষ থিয়েটাৰখন ইতিহাস থিয়েটাৰত। কাৰণ ইতিহাস থিয়েটাৰৰ লগত তেওঁ চুক্তিবদ্ধ হৈ আছিল পত্নী জীয়াই থাকোতেই। আৰু এতিয়া সেই চুক্তিৰ কথা তেওঁ মানি সেই ইতিহাস থিয়েটাৰত তেওঁ ৰিহাৰ্চল কৰিবলৈ যাব লগা হৈছে। কাৰণ মানুহৰ জীৱনত দুখ থাকিবই, সেই দুখ সামৰি ৰাইজক আনন্দ দিবৰ কাৰণে এই তপন দাস ডাঙৰীয়াই পত্নীৰ বিয়োগৰ সেই দুখৰ কথা একাষৰীয়া কৰি তেওঁ অভিনয় কৰিবলৈ দৌৰিছে সেই আখৰা গৃহলৈ। তাত তেওঁ বচন মাতিছে বিভিন্ন নাটকৰ। তেওঁ ৰূপায়ণ কৰা সেই চৰিত্ৰটোত হয়তো দুখ আছে, হয়তো হাঁহি কান্দোন আছে, হয়তো সুখ আছে। নিজৰ দুখখিনি একাষৰীয়া কৰি, পত্নীৰ বিয়োগৰ সেই দুখ একাষৰীয়া কৰি ৰাইজক আনন্দ দিবৰ কাৰণে এই তপন দাসে দৌৰিছে সেই বিশেষ থিয়েটাৰখনত ৰিহাৰ্চল কৰিবলৈ। কাৰণ তেওঁ চুক্তিবদ্ধ হৈ আছিল। আৰু নতুন প্ৰজন্মৰ কাৰণে এইটো এটা খুব ভাল কথা যে মানুহৰ জীৱনলৈ দুখ আৰু সুখ আহিবই। সদায় জোন আৰু বেলি ওলায়ে থাকিব। কিন্তু সেই দুখ আৰু সুখক পাহৰি একাষৰীয়া কৰি নিজৰ কৰ্ম কৰি যোৱাৰ এক দৃষ্টান্ত দাঙি ধৰিছে এওঁ অভিনেতা তপন দাসে। গতিকে তপন দাসক বৰ্তমান ৰাইজে সুঁৱৰিছে, তপন দাসক ৰাইজে চেলুট দিছে। কিয়নো তেওঁ এজন সু অভিনেতা আৰু নিজৰ পৰিয়ালটো চলাই নিবৰ কাৰণে বা নিজৰ কৰ্মক আচলতে স্থান দিবৰ কাৰণে তেওঁ নিজৰ পত্নীৰ বিয়োগৰ সময়তো
পিছ চহকি নাহি তেওঁ নিজৰ কৰ্মত ব্ৰতী হৈছে। এয়া নতুন প্ৰজন্মক দেখুওৱা এক আদৰ্শ।